নমস্কাৰ এডি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা যোৰহাট জোনাকী সংঘ বিদ্যালয়ৰ উদ্যোগত অনুৰাগ কটকী স্মাৰক ন্যাসৰ সহযোগত যোৰহাট জিলা ভিত্তিক আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট জোনাকী সংঘ বিদ্যালয়ৰ উদ্যোগত অনুৰাগ কটকী স্মাৰক ন্যাসৰ সহযোগত কালি যোৰহাট জিলা ভিত্তিক আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় সদনৰ মতে কৃত্ৰিম বুদ্ধিমত্তাৰ সঠিক প্ৰয়োগে বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা অধিক ছাত্ৰ উপযোগী কৰি তুলিব শীৰ্ষক বিষয়ৰ প্ৰতিযোগিতাখনত জিলাখনৰ মুঠ 14খন বিদ্যালয়ে অংশগ্ৰহণ কৰে শিক্ষাবিদ গোপাল গোস্বামীৰ অধ্যাপনাত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব পালন কৰে আনমনা বৰা ডক্টৰ অদিতি বেজবৰুৱা আৰু পৰশ গোস্বামী উল্লেখ্য যে পুৱা বিদ্যালয়ৰ সংগীত পৰিবেশনৰ পাছতেই অনুৰাগ কটকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয় ইয়াৰ পাছতেই ডক্টৰ সুকন্যা বৰুৱাই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰতিষ্ঠান ৰয়টাৰ আৰু ব্লুমবাৰ্গৰ সাংবাদিক প্ৰয়াত অনুৰাগ কটকীৰ স্মৃতি ৰক্ষা কৰি বক্তব্য আগবঢ়ায় উক্ত প্ৰতিযোগিতাত বাল্য ভৱন যোৰহাট দলে শ্ৰেষ্ঠ দলৰ সন্মান আৰু দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ে লাভ কৰে উক্ত অনুষ্ঠানত শ্ৰেষ্ঠ তাৰ্কিক জাগৃতি নেওগ আৰু দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক মানৱ প্ৰতিম দাসে লাভ কৰে উক্ত অনুষ্ঠানতে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গীতাশ্ৰী বৰুৱাই বক্তব্য আগবঢ়োৱাৰ লগতে অনুৰাগৰ মাতৃ ডক্টৰ বিনাপানী দেৱী কটকীয়ে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰে জোনাকী সংঘ বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমাৰ অতি মৰমৰ অনুৰাগ কটকী প্ৰাক্তন ছাত্ৰ যি আমাৰ মাজৰ পৰা যোৱা 20 মে আজিৰ দিনটোতে তাৰমানে যোৱা বছৰ 2023 তেওঁ আমাক সকলোকে এৰি আঁতৰি গ'ল তেওঁ এগৰাকী সুদক্ষ তাৰ্কিক স্বল্পভাষী হাঁহিমুখীয়া অথচ সকলো কথা যুক্তিৰে খণ্ডন কৰিব পৰা এগৰাকী ছাত্ৰ আছিল আৰু সেই মেধাৱী ছাত্ৰগৰাকীয়ে অতি কম সময়তে 38টা বছৰ মাত্ৰ হৈছিলে সেই 38 বছৰ বয়সতেই তেওঁ ইহ সংসাৰ ত্যাগ কৰিলে তেওঁৰ এগৰাকী কণমানি কন্যা আছে গতিকে তেওঁ ভাবোঁ যে তেওঁৰ যিখিনি আধৰুৱা সপোন বা তেওঁৰ যিখিনি কৰ্তব্যবোধ আছিলে সেইখিনি তেওঁ আগুৱাই নিব আমাৰ সমাজত অনুৰাগৰ দৰে শত সহস্ৰজন অনুৰাগ উপচি পৰক তেওঁৰ আশীষ সকলোৱে লাভ কৰক তেওঁ বিশেষ খ্যাতিসম্পন্ন অনুষ্ঠান ৰয়টাৰত কৰ্মৰত অৱস্থাত আছিলে তাৰপিছতে তেওঁ তাৰ পৰা ব্লুমবাৰ্গ আন্তৰ্জাতিক যিটো বাতৰি পৰিৱেশন কেন্দ্ৰ তাত আছিলে তেওঁ সাংবাদিক হিচাপেই নহয় তেওঁৰ লিখনি তেওঁৰ সকলো বিষয়তে যিটো অনুৰাগ সেইখিনি সঁচাকৈয়ে তেওঁৰ নামৰ লগত খাপ খাই ধৰে উঠে আজি তেওঁৰ স্মৃতিতে তেওঁৰ পৰিয়াল আৰু জোনাকী সংঘ বিদ্যালয়ৰ উদ্যোগত আজিৰ তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে আৰু আজিৰ বিষয় হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ সফল প্ৰয়োগে বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক অধিক ছাত্ৰ উপযোগী কৰি তুলিব গতিকে বৰ্তমানৰ এইটো এটা বিশেষ বিষয় আলোচনাৰ বিষয় জানিবলগীয়া বিষয় যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI এই শব্দটোৱে কেনেধৰণৰ প্ৰতিক্ৰিয়া বা পাৰ্শ্বক্ৰিয়া কৰিব সেইটো আমি আমাৰ ছাত্ৰ সমাজত কেনেধৰণৰ প্ৰভাৱ পেলাব তাৰ প্ৰতীক্ষাত অৱশ্যে বৰ্তমান আমি এই বিষয়টো আমাৰ ছাত্ৰসকলৰ মাজৰ এজন ছাত্ৰই বাছি দিছিলে যে আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবৰ কাৰণে ছাত্ৰসকলৰ পৰা বিষয় বিচাৰিছিলোঁ আৰু তেওঁলোকে এই বিষয়খিনিৰ ভিতৰত এই বিষয়টো দিছিলে আৰু সকলো বিষয়ৰ ভিতৰত এই কৃত্ৰিম বুদ্ধিমত্তাৰ এই বিষয়টো আমি বাছি লৈছিলোঁ গতিকে আজি আমাৰ আন্তঃজিলা ভিত্তিত অনুষ্ঠিত এই তৰ্ক প্ৰতিযোগিতাত ধৰক বিদ্যালয় যোৰহাটৰ প্ৰায় 16খন বিদ্যালয়ে যোগদান কৰিছে আৰু সেইসকলে আশা কৰিছোঁ এই বিষয়টোৰ ওপৰত তেওঁলোকৰ বক্তব্য দাঙি ধৰিব আৰু তাৰ পৰা আমি আমাৰ সমাজলৈ এটা শিক্ষা বা সমাজলৈ এটা প্ৰচাৰ বা প্ৰসাৰতা আনিবৰ কাৰণে আমি যত্নপৰ হ'ব পাৰিম সেয়াই আশা কৰিছোঁ আৰু অনুৰাগ য'তে আছে তেওঁৰ আত্মাই সদ্গতি লাভ কৰক তেওঁৰ দৰে আৰু বহুজন অনুৰাগৰ যেন আমি মাজত পাওঁ আমি শিক্ষকসকলৰ মাজত অনুৰাগ এতিয়াও সকলোৰে অন্তৰত সজীৱ হৈ আছে আৰু তেওঁ যিখিনি আশা কৰিছে সমাজলৈ যাতে সেইখিনি আগবঢ়াব পাৰে আমাৰ নতুন প্ৰজন্মই সেয়াই মই আশা কৰোঁ যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত লিপিকা হাজৰিকাৰ ৰিপৰ্ট নিউজ নাও 24x7